এতিয়াৰে পৰা আগতীয়াকৈ লাভ কৰিব বতৰৰ বতৰা অসমৰ প্ৰথমটো এক্স বেণ্ড ডপলাৰ ৱেডাৰ ৰাডাৰ সিস্টেম ইতিমধ্যে স্থাপন কৰা হৈছে যোৰহাটত আজি স্থাপন কৰা হৈছে কেন্দ্ৰটো উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিব মুঠ 8টা এনে কেন্দ্ৰ এতিয়াৰে পৰা আগন্তুক কেইঘণ্টামানৰ বতৰৰ তাৎক্ষণিক পূৰ্বাভাস দিব পৰা যাব ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ ফলত অস্বাভাৱিক হৈ পৰা বতৰৰ সূক্ষ্ম তথা নিখুঁত আগলি বতৰা দিব পৰা যাব এই কেন্দ্ৰসমূহৰ জৰিয়তে এই কেন্দ্ৰৰ জৰিয়তে 150 কিলোমিটাৰ দূৰত্বলৈকে এক বৃহৎ অঞ্চলৰ বতৰৰ আগলি বতৰা দিব পাৰিব কেন্দ্ৰৰ জৰিয়তে বৰষুণ কঢ়িয়াই অনা ডাৱৰ আৰু ধুমুহাৰ অৱস্থান গতিবিধি তীব্ৰতা আৰু বিকাশ চিনাক্ত কৰা হ'ব মিছন মৌচমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে 8টা ৰাডাৰ ঠিক তেনেকৈ এণ্টায়াৰ আমাৰ যিটো হিমালয়ান বেল্ট আছে কাশ্মীৰৰ পৰা একেবাৰে এনেকৈ আহি উত্তৰ পূৰ্বাঞ্চললৈকে তেওঁলোকে প্ৰায় তাত প্ৰায় 300 কোটি টকা খৰচ কৰিম বুলি তেওঁলোকে স্থিৰ কৰিছে এতিয়া উত্তৰ পূৰ্বাঞ্চলত আমাৰ 8টা ৰাডাৰৰ কাম চলি আছে তাৰ ভিতৰত আমাৰ যিটো যোৰহাটত এইটো ৰাডাৰ 2025 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে আমি ইয়াতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰ ইয়াতে মানে আধাৰশিলা স্থাপন কৰিছিলে আৰু প্ৰায় এবছৰৰ ভিতৰত এইটো এটা সম্পূৰ্ণ হৈ উঠিছে এইটো এতিয়া পুৰা পূৰ্ণোদ্যমে এইটো কাৰ্যক্ষম হৈ আছে ইয়াৰ ডাটাবিলাক আমাৰ যিটো ছুপাৰ কম্পিউটাৰ চেণ্টাৰ ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকৰ ওচৰত তেওঁলোকে মানে অহৰ্নিশে গৈ আছে গতিকে এই ৰাডাৰটোৰ উদ্দেশ্যটো হৈছে যে এক্স বেণ্ড ৰাডাৰ মানে কি আমাৰ ৰাডাৰ বহুত আছে চি বেণ্ড এক্স বেণ্ড আৰু এছ বেণ্ড এইবিলাক হৈছে কি আমাৰ ৱেভ বেণ্ডৰ ওপৰত নিৰ্ভৰ কৰে এই ডপলাৰ ৱেডাৰ ৰাডাৰ ছিষ্টেমৰ জৰিয়তে এতিয়াৰ পৰা যোৰহাটক কেন্দ্ৰ কৰি ইয়াৰ চৌপাশৰ প্ৰায় 200 কিলোমিটাৰ দূৰত্বলৈকে বৰষুণৰ পৰা আৰম্ভ কৰি ধুমুহালৈকে সকলোখিনি পৰৱৰ্তী কেইটামান ঘণ্টাৰ আগজাননী অতি নিখুঁতভাৱে দিব পৰা যাব ডপলাৰ ৱেডাৰ ৰাডাৰ এই বস্তুটো কি আৰু ইয়াৰ জৰিয়তে অসম উত্তৰ পূৰ্বাঞ্চল কেনেধৰণে উপকৃত হ'ব হয় গৌতম আচলতে এইটো এটা এক্স বেণ্ড ৰাডাৰ আৰু এই ৰাডাৰটোৱে কি হয় আমাৰ ডপলাৰ যিটো এফেক্ট আছে এক্স বেণ্ড ৰাডাৰে কি কৰে সাধাৰণতে ই কিছুমান ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন ইলেক্ট্ৰমেগনেটিক ৱেভ কিছুমান পঠাই দিয়ে আৰু এইটো হৈছে এক্স বেণ্ডৰ কাৰণে কি হৈছে যে ৱেভলেংথটো 2 পৰা 4 চেণ্টিমিটাৰ যদি এটা ৱেভ যায় তেতিয়াহ'লে ই 150 কিলোমিটাৰ 200 কিলোমিটাৰ এটা ৰেডিয়াছ আছে এই গোটেইটো সি নিৰীক্ষণ কৰি থাকে সঘনাই ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমি প্ৰডাক্ট পাওঁ যে ইয়াত বৰষুণ কোনফালে হৈ আছে বৰষুণৰ গতিবিধি কেনেকুৱা কোনফালে আহি আছে এইখিনি কথা গম পাওঁ দ্বিতীয়তে গম পাওঁ যে মেঘৰ উপস্থিতি মেঘত জলীয় বাষ্পৰ পৰিমাণ কিমান আছে আৰু মেঘে কিমান হাইটত আছে প্ৰেচিপিটেশ্যন কেতিয়া হ'ব এই কথাবিলাক আমি গম পাওঁ আৰু এই গোটেই কথাবিলাক যেতিয়া আমি মুহূৰ্তে আমি যেতিয়া চাই থাকোঁ তেতিয়াহ'লে আমাৰ যিটো নাওকাষ্টিং যে এটা মানে বেড ৱেডাৰ ইভেণ্ট বা এক্সট্ৰিম ৱেডাৰ ইভেণ্টৰ আগজাননী আমি 3-4 ঘণ্টা আগতে দিবলৈ সক্ষম হ'ম আৰু তাৰোপৰি আমাৰ এই যিটো ছিষ্টেম আছে এই গোটেই বস্তুটো আহিছে আপোনাৰ ভাৰত চৰকাৰৰ যিটো আপোনাৰ মিছন মৌচমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত আমি 8টা ৰাডাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে আৰু যোৰহাটত এতিয়া এইটো প্ৰথম কমিশ্যনিং হৈছে কিন্তু ইয়াৰ যিজন বিজ্ঞানী আছে বিজ্ঞানীজন এতিয়ালৈকে আমাৰ জইন কৰা নাই তেওঁ আহিলে এইটো আমাৰ একদম সম্পূৰ্ণ কমিশ্যনিং হৈ যাব ইয়াৰ উপৰিও আমাৰ তেজপুৰত এটা আছে শিলচৰ এটা আছে গুৱাহাটীত এটা আছে এইটো চি বেণ্ড হয় তাৰ মানে ৱেভলেংথটো অলপ বেছি ডাঙৰ তাৰপিছত এটা হ'ব গোসাইগাঁও কোকৰাঝাৰৰ কাৰণে গতিকে এইকেইটা ঠিক তেনেকৈ অৰুণাচলত আছে নামচাইত তেওঁলোকে প্ৰস্তুতি চলাইছে তাত এটা স্থাপন কৰিম বুলি নাগালেণ্ডৰ এটা ডিমাপুৰ এটা তেওঁলোকে প্ৰস্তুতি চলাইছে তেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত টোটেল আমাৰ 8টা ৰাডাৰ অনতিপলমে কাৰ্যক্ষম হৈ উঠিব